ওম শান্তি ৩১ ডিচেম্বৰ ২০২৪ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাই নিতৌ যি পঢ়ায় সেই পঢ়া কেতিয়াও ক্ষতি কৰিব নালাগে। এই পঢ়াৰ দ্বাৰাই ভিতৰৰ সংশয় দূৰ হয়। প্ৰশ্ন: পিতাৰ অন্তৰ জয় কৰাৰ যুক্তি কি? উত্তৰ: পিতাৰ অন্তৰ জয় কৰিবলৈ হ'লে যেতিয়ালৈকে সংগম যুগ আছে তেতিয়ালৈকে পিতাৰ পৰা একোৱেই নুলুকাবা। নিজৰ চৰিত্ৰৰ প্ৰতি পুৰা ধ্যান দিবা। যদি কিবা পাপ কৰ্ম হৈ যায় তেন্তে অবিনাশী ছাৰজনক শুনোৱা, তেতিয়া বোজামুক্ত হৈ যাবা। পিতাই যি শিক্ষা দিয়ে সেয়াই তেওঁৰ দয়া, কৃপা বা আশীৰ্বাদ। গতিকে পিতাৰ পৰা দয়া বা কৃপা বিচৰাৰ সলনি নিজৰ ওপৰত কৃপা কৰা, এনেকুৱা পুৰুষাৰ্থ কৰি পিতাৰ অন্তৰ জয় কৰি লোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. কোনোবাই ওলট পালট কথা ক'লে তেতিয়া সেয়া শুনিও নুশুনা হৈ থাকিব লাগে। বেয়া নুশুনিবা। দুখ সুখ মান অপমান সকলো সহ্য কৰিব লাগে। ২. পিতাই যি শুনায় সেয়া আওকাণ কৰি পিতাক অসন্মান কৰিব নালাগে। মায়াৰ আঘাতৰ পৰা ৰক্ষা পাবলৈ অশৰীৰী হৈ থকাৰ অভ্যাস নিশ্চয় কৰিব লাগে। বৰদান: পিতাৰ সমান দয়াশীল হৈ সকলোকে ক্ষমা কৰি স্নেহ দিওঁতা, মাষ্টৰ দাতা হোৱা। যেনেকৈ পিতাক দয়াশীল ক্ষমাশীল বুলি কোৱা হয়, তেনেকৈ তোমালোক সন্তানসকলো মাষ্টৰ দয়াশীল। যি দয়াশীল হয় তেওঁৱে কল্যাণ কৰিব পাৰে। অকল্যাণ কৰোঁতাসকলকো ক্ষমা কৰিব পাৰে। তেওঁ মাষ্টৰ স্নেহৰ সাগৰ হয়। তেওঁৰ ওচৰত স্নেহৰ বাহিৰে অন্য একোৱেই নাই। বৰ্তমান সময়ত সম্পত্তিতকৈও অধিক স্নেহৰ আৱশ্যকতা আছে। সেইকাৰণে মাষ্টৰ দাতা হৈ সকলোকে স্নেহ দি গৈ থকা। কোনেও যাতে খালী হাতেৰে নাযায়। শ্লোগান: যদি তীব্ৰ পুৰুষাৰ্থী হোৱাৰ ইচ্ছা আছে তেন্তে য'ত ইচ্ছা আছে ত'ত ৰাস্তা পাই যাবা। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমনী হ'বলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া মাষ্টৰ ৰচয়িতা হৈ নিজৰ ৰচনাক শুভ ভাৱনাৰে আৰু শুভচিন্তক হৈ ভিক্ষাৰীসকলক তেওঁলোকৰ ইচ্ছা অনুসৰি সন্তুষ্ট কৰা। এতিয়া মহাদানী আৰু বৰদানী হোৱা, তেতিয়া সকলোকে সন্তুষ্ট কৰিব পাৰিবা। যি বৰদানী মূৰ্ত তেওঁ স্বয়ং স্বৰূপ হৈ আনক দিওঁতা দাতা হৈ যায়। বিশেষ মনোযোগ দিবলগীয়া কথা হৈছে সদায় নিজৰ প্ৰতি আৰু সকলোৰে প্ৰতি সন্তুষ্ট হৈ থাকিব লাগে। তেতিয়াহে অনেক আত্মাৰ ইষ্ট হ'ব পাৰিবা আৰু অষ্ট দেৱতাৰ শাৰীত আহিব পাৰিবা। ওম শান্তি।